মুহূৰ্তত আমি তামোলপুৰ জিলাৰ ১ নং সোৱাগপুৰ গাঁৱত উপস্থিত আছোঁ আৰু ইয়াৰ কিছু পৰিৱেশ আজি আমি দেখুৱাম। প্ৰথমতে মোৰ সহযোগীয়ে দেখুৱাব এটা চৰকাৰী আৱাসগৃহ অৰ্ধনিৰ্মিত হৈ আছে এটা চৰকাৰী আৱাসগৃহ। আজিৰে পৰা প্ৰায় এবছৰ পূৰ্বে চৰকাৰ তথা বিভাগীয় লোকৰ সুদৃষ্টিত এই অতি দৰিদ্ৰ এটা পৰিয়ালে এখন চৰকাৰী আৱাসগৃহ লাভ কৰিছিলে। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত এখন গাঁৱৰেই আচলতে এগৰাকী দীপক নামৰ এগৰাকী যুৱকে এই পৰিয়ালটোৰ পৰা যিসমূহ ধন চৰকাৰী ঘৰৰ নামত আবণ্টিত হৈছিল, এই ধনসমূহ অতি কৌশলেৰে এই পৰিয়ালটোৰ পৰা সেইসমূহ ধন আচলতে আত্মসাৎ কৰি লৈ গ'ল। অৰ্থাৎ পৰিয়ালটোৰ নামত এই যিটো ঘৰৰ নামত যিমান টকা আবণ্টিত হৈছিল সেই গোটেইসমূহ টকা ইতিমধ্যে উলিয়াই নি এই ঘৰটো অৰ্ধনিৰ্মিত অৱস্থাত পেলাই থৈছে আৰু যাৰ বাবে এতিয়া বিপাঙত পৰিছে এই সমগ্ৰ পৰিয়ালটো। আৰু এটা আমি পৰিয়ালটোৰ ইতিমধ্যে দেখুৱাইছোঁ, এগৰাকী মহিলা আছে, তেখেতৰ বৃদ্ধা মাতৃ পিতৃ এনেধৰণেই বৰ্তমান এই ঘৰটোত তেওঁলোকে দিন অতিবাহিত কৰিব লগা হৈছে। মই কিছু কথা আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম। ঘৰটো আপোনালোকে কিমান দিন আগতে লাভ কৰিছিলে? আজি 1 বছৰে হয়। তাৰপিছত কি হ'ল? 1 বছৰ হয় পিছে পইচা মই দিছোঁ, আজি বনাব কালি বনাব, নবনাই আৰু মা দেউতা বাহিৰতে থাকে। ৰাতি ইমান বৰষুণ আহে, বতাহ আহে, কেনেকৈ থাকে আৰু আমি কেতিয়াবা বেলেগৰ ঘৰতো ঘুমাওঁ, কেতিয়াবা ইহঁতৰ ঘুমাওঁ। ভয়ো লাগে যে আৰু ভাঙি যায়। দীপকে পইচা কিমান উঠাই লৈ গ'ল আপোনালোকৰ পৰা? 1,30,000 গোটেইখিনি লৈ গৈছে। অঁ। তেওঁ কি কাৰণে? তেওঁ নিজে আহি কৈছিলে? অঁ, নিজেই কৈছিল। কি বুলি কৈছিলে? যে বাই আপোনাৰ ঘৰটো কোনে বনাব, কাক দিব? যে মই ভাবছোঁ যে কাক দিম আৰু, মই কাকো নাজানো, চিনিও নাপাওঁ, বুজিও নাপাওঁ। যে ঠিক আছে মোক দিবা, মই বনাই দিম ধুনীয়াকৈ। বহাৰ আৰু কি বনাই দিব, বুঢ়া বুঢ়ী বহি থাকিব। এতিয়া একোৱেই নাই, এতিয়াও হোৱা নাই। এতিয়া কেনেধৰণে থাকে গৃহটিত? আপোনালোকে দেখিছোঁ এনেধৰণে শিলসমূহ পৰি আছে। এতিয়া পাথৰৰ মাজত থাকোঁ। আমাৰ বুঢ়া মা কান্দি থাকে, বেমাৰী মাই, শিলৰ কিবা হয়, গাঁও বিহাই কান্দি থাকে। কেতিয়াবা মোৰো বেয়া লাগে, যাই পেলাই কওঁ যে কালি বনাম, পচু বনাম, এনেকৈ থাকে। আৰু কি কৰিম আমি? বিভাগীয় লোক আহিছিল নে নাই? কিন্তু যিসকল ডিপাৰ্টমেণ্টৰ যিসকল লোক আছে তেওঁলোকে খবৰ লয় নে আপোনালোকৰ? আহিছিল নে খবৰ ল'বলৈ? একবাৰ আহিছিল, ফটো তুলি লৈ গৈছে, বাছ এইবিলাক আৰু নাই। একো লাভ কৰা নাই। আৰু মই দেখুৱাম, কথাখিনি পাতিম আমি। আৰু ইফালে যদি দেখুৱাই যে চাওক, এনেধৰণে তিৰপাল আদি বৰ্তমান তেওঁলোকে দিন অতিবাহিত কৰিব লগা হৈছে। তেওঁলোকৰ যি থকা ঘৰ বা তেওঁলোকৰ যি ৰন্ধাঘৰ, এনেধৰণে এতিয়া মুকলি আকাশৰ তলত তেওঁলোকে দিনে নিশাই তেওঁলোকে ইয়াত দিন অতিবাহিত কৰিছে। আৰু গুৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এই যি 1 নং সোৱাগপুৰৰ যি এই গাঁওখন, এই গাঁওখনৰ এই পৰিয়ালটো বৰ্তমান তেওঁলোকে অসহায় হৈ পৰিছে। তেওঁলোকে কিছু লোকৰ সহায় তেওঁলোকে কামনা কৰিছে, কাৰণ চৰকাৰৰ পৰা আবণ্টিত এই গৃহ আপোনালোকে এটা লাভ কৰিবলৈ সক্ষম হৈছিলে। বৰ্তমান এই ঘৰটো অৰ্ধনিৰ্মিত হৈ আছে। কি কাৰণে এনেকুৱা হ'ল কওকচোন? কি ক'ম, পইচা নিছে, এতিয়া ঘৰটো ঠিক নকৰে। কোনে নিছিল পইচা? দীপক। ছোৱালী লৈ গৈছে, কয় পইচা উঠাই দিছে, সি পকেটত ভৰাইছে। কামটো নাই। কি কৈছিল? সম্পূৰ্ণ ঘৰটো বনাই দিব বুলি কৈছিল? অঁ, সম্পূৰ্ণ বনাই দিব। তাৰপিছত খিৰিকী দৰ্জা চব দিব। ইয়াতে আপোনালোকে বিভাগীয় মানুহ ইয়াত আহিছিল নে ঘৰটো চোৱাৰ কাৰণে? আহিছিল। কি কৈছে তেওঁলোকে? হ'ব। এতিয়া ঘৰৰ খিৰিকী নাই, একোৱেই নাই। এনেকৈ এতিয়া পাথৰত ঘুমাই আছোঁ। পাথৰত ঘুমাবলৈ? অঁ, কি কৰিম? এইবিলাক বিহাই পিছত মই বাহিৰতে থাকিম, কি কৰিম? কিমান টকা লৈছে প্ৰায় দীপক, যিগৰাকী আপোনালোকৰ গাঁৱৰ দীপক ল'ৰাজন? 1,30,000। 30,000 টকা। তেওঁ ঘৰটো বনাই দিম বুলি কৈছে। অঁ। এতিয়া দীপক আহে নে আপোনালোকৰ কাষত? আহে, কালি আহিছিল। কি কয়? আজি ভাল বনাব, আজিও নাই। আজিকালি সিপাৰে কয় কালি আহিব। কালিও কি এনেকৈ কৰে নেকি, ঠিকটো নাই। এতিয়া আশা বাদেই পৰিছে এক প্ৰকাৰ। অঁ, এতিয়া যে কি হ'ব না, এনেই থাকিব লাগিব ভাঙা ঘৰতে। যি কৰে ভগৱানে কৰিব, আৰু কি কৰিব, উপায় নাই। আশা এওঁলোকে এতিয়া এৰি দিছে। আৰু তেওঁলোকে ইতিমধ্যে যিহেতু মোৰ পৰিৱেশখিনি সহযোগে দেখুৱাইছে, এই যি অৰ্ধনিৰ্মিত গৃহটো, উল্লেখ কৰিছোঁ তামোলপুৰ জিলাৰ অন্তৰ্গত গুৰেশ্বৰ যি উন্নয়ন খণ্ডৰ
অধীনস্থ এয়া 1 নং সোৱাগপুৰ গাঁৱৰ এই গৃহটি আজিৰ পৰা এবছৰ পূৰ্বে এয়া এটা চৰকাৰী গৃহ লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু দুৰ্ভাগ্যজনকবশতঃ এই গাঁওখনৰ যি দীপক নামৰ যিগৰাকী যুৱক সেই যুৱকগৰাকীয়ে অতি কৌশলেৰে এই পৰিয়ালটোৰ পৰা বিভিন্ন ধনসমূহ উলিয়াই নিলে নিৰ্মাণৰ নামত আৰু তাৰ পৰৱৰ্তী সময়ত এনেধৰণে এই গৃহটি অৰ্ধনিৰ্মিত অৱস্থাত আছে চৰকাৰ তথা বিভাগীয় লোকৰ পৰা বৰ্তমান পৰিয়ালটোৱে কিছু সহায় বিচাৰিছে আৰু এই যিটো আচলতে দুৰ্নীতি বা এই যি দীপক নামৰ যিগৰাকী যুৱকে অতি কৌশলেৰে অতি প্ৰৰোচনাৰে এই পৰিয়ালটোৰ পৰা বিভিন্ন সৰলতাৰ সুযোগ লৈ পৰিয়ালটোৰ পৰা এই ধনসমূহ উলিয়াই নিলে পৰিয়ালটোৰ সৈতেও এক প্ৰকাৰ প্ৰায় যোগাযোগ বিচ্ছিন্ন কৰি পেলাইছে আৰু এই পৰিয়ালটোৱে বৰ্তমান এনেধৰণে মুকলি আকাশৰ তলত দিন ৰাতি তেওঁলোকে অতিবাহিত কৰিব লগা হৈছে আৰু খুব এটা কৰুণ দৃশ্য হৃদয় বিদাৰক দৃশ্য কাৰণ এনে এটা পৰিৱেশৰ মাজতে এই পৰিয়ালটোৱে বৰ্তমান এই বৃদ্ধ অৱস্থাটো তেওঁলোকে জীৱন অতিবাহিত কৰিব লগা হৈছে আৰু এই স্থান এই যিটো পৰিয়াল এই পৰিয়ালটোৰ ক্ষেত্ৰত কোনো লোকে বৰ্তমান বা তেওঁলোকে কিছু সহায় বিচাৰিছে আৰু যি বিভাগীয় লোক সেই বিভাগীয় লোকেও আচলতে গোটেই বিষয়সমূহ কেনেধৰণে নিৰীক্ষণ কৰিছিল এই বিষয়টোৰ ওপৰতে কিন্তু কিছু বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত